দিছোঁ চ' ভাবিছোঁ এঠাইলৈ যাওঁ আৰু লগতে আপোনালোককো দেখাই দিওঁ ক'ত যাই আছোঁ। এয়া মই ৰেডি হ'লোঁ, এফালে ভণ্টি যাব, মায়ে তাইক ৰেডি কৰি দি আছে, অলপ পিছত তাইক দেখাই আছে। প্ৰিয়ংকাক মায়ে বেনীগাঁঠি দি আছে, জল্দি কৰ নহ'লে দেৰি হৈ যাব। এয়া মানুহজনে আমাক মন্দিৰলৈ লৈ গৈ আছে। আজি ৰাস্তাবোৰ বহুত ধুনীয়া হৈ আছে, বৰষুণ দিছিলে যে সেইকাৰণে। মোৰ মানুহজনৰ ফেচ দেখাম যিদিনা মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব। দেখা যায় আমাৰ গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া। ৰাস্তাবোৰ ধুনীয়া হৈ আছে ন আজি। দেখিছে মই ৰাস্তাই পক 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 কৰি যাওঁ, কিন্তু সি অলপো কথা নকয়, কেৱল মোৰ বগো শুনি যাই থাকে। আৰু যি নহওক এতিয়া গৈ আছোঁ ধুনীয়াকৈ মন্দিৰলৈকে, আপোনালোকক দেখাই আছোঁ কোন মন্দিৰ গৈ আছোঁ। অলপমান ৰখি দিয়ক, ধৈৰ্য ধৰক। পাই গ'লোঁ শ্ৰী শ্ৰী পুৰাহিতা সত্ৰ। ভণ্টি আৰু মই মন্দিৰৰ ভিতৰলৈ যাম, সি নাযায় যিহেতু তাৰ দেউতা ঢুকাব এবছৰ হোৱা নাই, চ' এবছৰ নোহোৱাকৈতো যাব নোৱাৰে। আৰু এতিয়া ঘৰৰ পৰা কিনি অনা নাছিলোঁ শৰাই, ইয়াতে ওচৰত দোকান আছে জানো, সেইকাৰণে ইয়াৰ পৰা ধুনীয়াকৈ ইয়াত বুট মুগ কিনিব আহিলোঁ। এয়া বুট মুগ ধুনীয়াকৈ কিনি ল'লোঁ। আৰু এয়াই হ'ল আমাৰ ইয়াৰে সত্ৰ। আমাৰ ইয়াৰে এইখন সত্ৰত বহাগ মাহৰ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথিৰ দিনা ইয়াতে উৎসৱ পাতে, বহুত মানুহ হয়, বহুত দিন আগৰ পৰাই মানুহবোৰে লাৰু দিয়ে, তো মনৰ আশা পূৰণ হয় বুলি কয়। এইফালে ভৰিখন ধুই লওঁ, তাৰপিছত মন্দিৰৰ ভিতৰত সোমাই যাম। ইফালে আমি আনা ঠগিখন দি দিছোঁ আৰু এয়া মন্দিৰৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ। এইখিনি জেগা হৈ গ'লে কি ধুনীয়া হ'ব, জেগাটো বহুত বৈষ্ণৱৰ মানুহ ন। তেতিয়া মই কোৱা কথাটোৰ এনচাৰ দিয়া নাছিল নহয়, সেইকাৰণে এতিয়া ময়ো এনচাৰ দিয়া নাই তাৰ কথাত। এতিয়া আইসকলে পঢ়ন কৰি আছে। সি কিন্তু মন্দিৰৰ ভিতৰত অহা নাই, সি বাহিৰত এটা ঘৰ আছে তাতে ৰখি আছে। বালা নাকি থৈ আহিলে, বালা নহয়, নতুন পলিথিন। এয়া আমাৰ এতিয়া ধুনীয়াকৈ গাজি খাব দি গৈছে, মানে আমাৰ ভাষাত আমি গাজি বুলি কওঁ, সেইকাৰণে গাজি বুলি কৈছোঁ। পাৰ চৰাইবোৰক দেখিছে, গাজি খাবলৈ দিছোঁ, গোটেই মাখা একবাৰতে উৰি আহে। মই যে অলপ আগতে কৈছিলোঁ লাড়ু দিয়াৰ কথা, মানে যেতিয়া গুৰু তিথি যোনদিনা হয় তাৰে আগৰ পৰাই এমাহমান আগৰ পৰাই আপোনালোকে লাড়ু দিব পাৰে, তেতিয়া মানুহে মানে আৰু যে মনৰ আশা পূৰণ হয়। এইফালে আইতাই আমাক তামোল দিলে, তাৰপিছত এয়া দেখিছে ইয়াৰে মেইন প্ৰসাদ লাড়ু। নহয় খাই এতিয়া মন্দিৰৰ পৰা আমি ঘৰৰ ফালে গৈ আছোঁ। আজিলৈ বাই বাই।